নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা DLED PT এক্সামৰ বাবে সহায়ক হোৱাকৈ ছ'চিয়েল ষ্টাডিজৰ আৰু এটা নতুন ভিডিঅ' লৈছো। তো এই ভিডিঅ'টিত আমি ইণ্ডিয়ান পলিটিৰ ওপৰত কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম, যিকেইটা আপোনালোকৰ এক্সামৰ বাবে অতিকৈ হেল্পফুল হ'ব পাৰে। তো বলক দেৰি নকৰোঁ কুৱেশ্যনকেইটা চাওঁ। আৰু কুৱেশ্যনকেইটা চোৱাৰ আগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ, যদিহে আপোনালোকে DLED PT এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবি আছে, যিহেতু এবাৰ হয়তো লাষ্ট আপোনালোকৰ DLED এণ্ট্ৰেন্স এক্সাম হ'ব পাৰে, ইয়াৰ পিছত আকৌ নহ'বও পাৰে বুলি কৈ আছে। তো যদিহে এইবাৰ আপোনালোকে এটা চিট ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে কিন্তু এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেশ্যনত লাগি যাওক, কাৰণ আপোনালোকে পিছত সময় নাপাব আৰু চিলেবাছটো কভাৰ কৰিব নোৱাৰিব, কাৰণ বহুতে এটা ডাঙৰ চিলেবাছ আপোনালোকৰ এইটোত এক্সামত দিয়া আছে। সো এই সিলেবাসটো কমপ্লিট কৰিবৰ কাৰণে যদি আপোনালোকৰ নোটছ কিছুমান লাগে, ঠিক আছে, সিলেবাস মতে সম্পূৰ্ণ সিলেবাসৰ নোটছখিনি যদি আপোনালোকৰ লাগে, তেনেহ'লে আপোনালোকে এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব 8133840965, ঠিক আছে। এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে DLEDৰ সম্পূৰ্ণ নোটছখিনি আপোনালোকৰ লাগে সিলেবাস মতে। সো আমি এই নোটছখিনিৰ প্ৰাইচটো আমি 199 ৰাখিছিলোঁ, এতিয়া 199ৰ পৰা আমি 99 কৰিছোঁ। কেৱল 99 টকাত আপোনালোকে সম্পূৰ্ণ সিলেবাসৰ নোটছখিনি পাই যাব আছামিজ বা ইংলিছ মিডিয়ামত। তো যদি কাৰোবাৰ প্ৰয়োজন হয় আৰু যদি আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবি আছে, এই নোটছখিনি লৈ আজিৰ পৰা এতিয়াৰ পৰাই পঢ়িবলৈ লাগি যাওক, ঠিক আছে। তো এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব, কেৱল হোৱাটছআপ কৰিব, কলৰ ফেচিলিটি আমি ইয়াত দিয়া নাই। সো এতিয়া আমি আগবঢ়ো আজিৰ ভিডিঅ'ৰ কুৱেশ্যনখিনিলৈ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চাওক, when and by which amendment the words socialist and secular were incorporated in the preamble? কেতিয়া আৰু কোনটো সংশোধনীৰ দ্বাৰা সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই শব্দ দুটা প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল, ঠিক আছে। কেতিয়া, কোন চনত আৰু কিমান সংখ্যক সংশোধনীত সুধিছে, ঠিক আছে। এই সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ যে দুটা শব্দ আছে, এইকেইটা সন্নিৱিষ্ট কৰা হৈছিলে আমাক সুধিছে। সো ইয়াৰে শুদ্ধ উত্তৰটো যে অপশ্যন এ 42nd এমেণ্ডমেণ্ট 1976ত। তো 1976 চনত যেটো 42 সংখ্যক সংশোধনী হৈছিলে, 42 সংখ্যক যেটো সংবিধান সংশোধনী হৈছিলে, তাত এই শব্দ দুটা অন্তৰ্ভুক্তি হৈছিলে, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই শব্দ দুটা নতুনকৈ এড কৰা হৈছিলে। তো এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চাই যাব। নেক্সট কুৱেশ্যনটো, এট প্ৰেজেণ্ট হাউ মেনি ষ্টেটছ ইন ইণ্ডিয়ান ইউনিয়ন? বৰ্তমান ভাৰতীয় সংঘৰ কিমানখন ৰাজ্য আছে? তো বৰ্তমান ভাৰতীয় সংঘৰ ৰাজ্যৰ কথা যদি সোধে কিমানখন হ'ব? 26খন, 28খন, 30খন নে 29খন? তো বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি 28, ঠিক আছে। 28খন বৰ্তমান ৰাজ্য আছে। নেক্সট কুৱেশ্যনটো হৈছে, হু ডেছক্ৰাইব ইণ্ডিয়া এজ এ কোৱাচি ফেডাৰেশ্যন? অৰ্থাৎ ভাৰতক অৰ্ধ ফেডাৰেশ্যন বুলি কোনে বৰ্ণনা কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো যাব অপশ্যন এ কেচি হুৱেৰে, ঠিক আছে। কেচি হুৱেৰে ভাৰতক কোৱাচি ফেডাৰেশ্যন অৰ্থাৎ অৰ্ধ ফেডাৰেশ্যন বুলি বৰ্ণনা কৰিছিল। নেক্সট কুৱেশ্যনটো চাওক, আণ্ডাৰ হুইচ আৰ্টিকল দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ এমেণ্ডেড? কোনটো অনুচ্ছেদৰ অধীনত ভাৰতীয় সংবিধান সংশোধন কৰা হয়? কোনটো অনুচ্ছেদৰ অধীনতে ভাৰতীয় যিখন সংবিধান আছে সেই সংবিধানখন সংশোধনী কৰা হয়? আৰ্টিকল 356 হ'ব নে আৰ্টিকল 360 হ'ব নে আৰ্টিকল 352 হ'ব নে আৰ্টিকল 368 হ'ব? তো এইকেইটাৰ ভিতৰত অপশ্যন ডিটোৱে শুদ্ধ উত্তৰ হ'ব, আৰ্টিকল 368, ঠিক আছে। 368 সংখ্যক অনুচ্ছেদৰ অধীনত ভাৰতৰ সংবিধানখন সংশোধন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে, হুৱেন এণ্ড বাই হুইচ এমেণ্ডমেণ্ট দ্য ৰাইট টু প্ৰপাৰ্টি হেড বিন এবলিছড ফ্ৰম দ্য লিষ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ? কি কৈছে চাওক, কেতিয়া আৰু কোনটো সংশোধনীৰ দ্বাৰা মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰটো বিলুপ্ত কৰা হৈছিল? তো বৰ্তমান সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ নহয়। সো এই সম্পত্তিৰ অধিকাৰটো কেতিয়া আঁতৰাই দিয়া হৈছিলে? কোনটো সংবিধান সংশোধনীৰ আৰু কেতিয়া বা কিমান চনত? সো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি 44 এমেণ্ডমেণ্ট 1978। 44 সংখ্যক সংবিধান সংশোধনী যিটো হৈছিলে 1978 চনত 1978ত, তেতিয়া এই সম্পত্তিৰ অধিকাৰটো তাৰ পৰা বিলুপ্ত কৰা হ'ল। নেক্সট কুৱেশ্যন, হুৱেন এণ্ড বাই হুইচ এমেণ্ডমেণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ফাণ্ডামেণ্টেল ডিউটিজ হেভ বিন ইনকাৰাপ্টেড? ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহ, অৰ্থাৎ যি আমাৰ 11টা মৌলিক কৰ্তব্য আছে, সেই কৰ্তব্যসমূহ কেতিয়া আৰু কোনটো সংবিধান সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে? ঠিক আছে, আমাৰ যে মৌলিক কৰ্তব্যকেইটা আছে সেইটো কোনটোত অন্তৰ্ভুক্ত কৰা হৈছে, মানে কোনটো সংবিধান সংশোধনীৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হৈছে?
তো এইটো হৈ যাবগে অপচন এ 42nd এমেন্ডমেন্ট 1976 ত 1976 চনৰ 42 সংখ্যক সংশোধনীৰ দ্বাৰা এই মৌলিক কৰ্তব্যকেইটা অন্তৰ্ভুক্তি কৰা হৈছে নেক্সট কোৱেশ্চন হু ক্যান ডিজলভ দা লোকসভা লোকসভা কোনে ভংগ কৰিব পাৰে ঠিক আছে কোনে লোকসভাটো ভংগ কৰিব পাৰে প্ৰেসিডেন্টে পাৰে ৰাষ্ট্ৰপতিয়ে পাৰে নে প্ৰধানমন্ত্ৰীয়ে পাৰে নে কাউন্সিল অফ মিনিষ্টাৰ যিসকল কাউন্সিল আছে তেওঁলোকে পাৰে নে চিফ জাস্টিস অফ দা সুপ্ৰিম কোৰ্ট যেটো উচ্চতম ন্যায়ালয় আছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে পাৰে নেকি সো কোনটো হ'ব তো এটো হৈ যাবগে অপচন এ প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়েহে লোকসভা ভংগ কৰিব পাৰে নেক্সট কোৱেশ্চন which law officer shall have the right to speak in both the houses of parliament কোনজন আইনী প্ৰাধিকাৰী সংসদৰ দুয়োখন সদনত অৰ্থাৎ উচ্চ সদন আৰু নিম্ন সদন দুয়োখন সদনতে কথা কোৱাৰ অধিকাৰ আছে ঠিক আছে কোনজন আইনী অধিকাৰী কোনজন অধিকাৰীৰ এই কি কয় ৰাইটটো আছে সো এটো কোনটো হ'ব এটো হ'ব অপচন সি এটৰ্নি জেনেৰেল ঠিক আছে ভাৰতৰ যিজন এটৰ্নি জেনেৰেল আছে তেওঁৰ দুইখন সংসদতে কথা কোৱাৰ অধিকাৰ আছে নেক্সট কোৱেশ্চন হু ডিক্লেয়াৰ্স ইমাৰ্জেন্সি পাৱাৰ্স ইন দা কান্ট্ৰি দেখত যেতিয়া জৰুৰীকালীন ক্ষমতা ঘোষণা হয় তেতিয়া সেই ঘোষণাটো কোনে কৰে ঠিক আছে দেখত জৰুৰীকালীন অৱস্থাটোৰ ঘোষণা কোনে কৰে তো এটো হৈ যাবগে অপচন বি প্ৰেসিডেন্ট সকলোৱে জানিব লাগে আমাৰ ভাৰতৰ যিজন ৰাষ্ট্ৰপতি আছে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰে এটো নেক্সট কোৱেশ্চনটো হৈছে who was the chairman of drafting committee of the Indian constitution ভাৰতীয় সংবিধানৰ যিখন খসৰা সমিতি আছিল খসৰা সমিতিৰ অধ্যক্ষ কোন আছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো সকলোৱে জানে সো ইয়াৰ শুদ্ধটো হৈ যাব অপচন এ ডক্টৰ বি আৰ আম্বেদকাৰ ঠিক আছে ডক্টৰ ভীমৰাও আম্বেদকাৰ ভাৰতীয় সংবিধানৰ খসৰা সমিতিৰ অধ্যক্ষ আছিল নেক্সট কোৱেশ্চন what is the age of the children for free and compulsory education বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ বাবে শিশুৰ বয়স কিমান হ'ব লাগে ন্যূনতম কিমানৰ পৰা কিমানলৈকে হ'ব লাগে তো এটো হৈ যাবগে অপচন বি 6 to 14 ঠিক আছে 14 বছৰ 6 বছৰৰ পৰা 14 বছৰৰ যিসকল শিশু আছে তেওঁলোকক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিবই লাগে ভাৰতৰ যিখন সংবিধান আছে তাত এটো উল্লেখ কৰা আছে নেক্সট কোৱেশ্চন হু ক্যান ৰিমুভ দা প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি কোনে অপসাৰণ কৰিব পাৰে বা ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা কোনে আঁতৰাব পাৰে তো ইয়াৰ শুদ্ধটো অপচন সি পাৰ্লিয়ামেন্ট অৰ্থাৎ সংসদ যিখন আমাৰ সংসদ আছে সংসদখনেহে পাৰিব তাৰ সংসদতহে হেই অধিকাৰটো অকল আছে নেক্সট কোৱেশ্চন বাই which constitutional amendment bill did the parliament lower the voting age from 21 to 18 years সংবিধানৰ কোনটো সংশোধনী বিধেয়ক অনুসৰি ভোটাধিকাৰীৰ যেটো বয়স হেতু 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয় ঠিক আছে ভোটাধিকাৰীৰ আগতে বয়সটো আছিল 21 বছৰ মানে আপোনালোকৰ মিনিমাম 21 বছৰ হলেহে ভোট দিব পাৰিব কিন্তু বৰ্তমান সময়ত কি হয় যে 18 বছৰ হোৱাৰ লগে লগে আমাৰ ভোট দিয়াৰ অধিকাৰটো আহি যায় সো এটো কিমান নম্বৰ সংশোধনীৰ জৰিয়তে কৰিছিলে তো ইয়াৰ শুদ্ধটো অপচন সি 61 ঠিক আছে 61তম যেটো সংশোধনী আছিল সেই তেতিয়া কৰিছিলে নেক্সট কোৱেশ্চন the state governor must have completed dash years of age এখন ৰাজ্যৰ ৰাজ্যপালৰ ন্যূনতম বয়স হ'ব লাগিব দেশ অৰ্থাৎ এখন ৰাজ্যৰ ৰাজ্যপাল হ'ব কাৰণে ন্যূনতম বয়স কিমান হ'ব লাগিব কিমান কম বয়সৰ পৰা মানে কিমান বয়স হলেহে তেওঁ ৰাজ্যপাল হ'ব পাৰিব হেতু আমাক সুধিছে তো এটো যাবগে অপচন বি 35 ঠিক আছে 35 বছৰৰ তলত কোনোজন ব্যক্তি ৰাজ্যপাল হ'ব নোৱাৰে নেক্সট কোৱেশ্চন which of the following were the first two states in India which established Panchayati Raj in 1956 1956 চনত পঞ্চায়তী ৰাজ স্থাপন কৰা ভাৰতৰ প্ৰথম ৰাজ্য তলৰ কোন দুখন হয় ঠিক আছে 1956 চনত 1956 ত দুখন ৰাজ্যই পঞ্চায়তী ৰাজ ভাৰতত স্থাপন কৰিছিল আৰু এই দুখন ৰাজ্যই প্ৰথম পঞ্চায়তী ৰাজ স্থাপন কৰিছিল সো এই দুখন কোন দুখন হয় আমাক সুধিছে তো ইয়াৰে শুদ্ধটো অপচন বি ৰাজস্থান এণ্ড অন্ধ্ৰ প্ৰদেশ নেক্সট কোৱেশ্চনটো চাওক branches of which tree appears on the United Nations flag ৰাষ্ট্ৰসংঘৰ যিখন পতাকা আছে সেই পতাকাখনত কোনজোপা গছৰ ডাল দেখা যায় ৰাষ্ট্ৰসংঘৰ যিখন পতাকা আছে তাত কোনজোপা গছৰ ডাল দেখা যায় তো এটো আমি জানিব লাগে অপচন বি টো হ'ব শুদ্ধতৰ অলিভ অৰ্থাৎ জলফাই গছৰ ডাল তাতে দেখা পোৱা যায় নেক্সট কোৱেশ্চন how long a person should have practiced in a high court to be eligible to be appointed as a judge of Supreme Court of India কি কৈছে চাওক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পাবলৈ এজন অধিবক্তাই বা এজন জাজে কিমান বছৰ উচ্চ ন্যায়ালয়ত তেওঁ উকালতি কৰিব লাগিব
ঠিক আছে উচ্চ ন্যায়ালয়ত তেওঁ কিমান বছৰ ওকালতি কৰাৰ পিছতহে উচ্চতম ন্যায়ালয়ত তেওঁ এজন জাজ হ'ব পাৰিব ন্যায়াধীশ হ'ব পাৰিব তো ইয়াৰ শুদ্ধটো যে অপচন এ 10 ইয়াৰ্স অতি কমেও তেওঁ 10 বছৰ উচ্চ ন্যায়ালয়ত ওকালতি কৰিব লাগিব তাৰ পিছতহে তেওঁ গৈ পিনে হাই কোৰ্ট মানে উচ্চতম ন্যায়ালয়ত সুপ্ৰিম কোৰ্টত গৈ পিনে ন্যায়াধীশ হ'ব পাৰিব নেক্সট কোৱেশ্চন চাওক হোৱাট ইজ দ্য কেপিটেল অফ লাডাখ লাডাখৰ ৰাজধানী কি হয় ঠিক আছে লাডাখৰ ৰাজধানী কি হয় আমাক সুধিছে তো ইয়াৰ শুদ্ধটো যে অপচন সি লে কাৰ্গিল ঠিক আছে লে হৈছে লাডাখৰ ৰাজধানী নেক্সট কোৱেশ্চন ফ্ৰম হুইচ ডেট জম্মু কাশ্মীৰ এণ্ড লাডাখ ৰিকগনাইজ এজ ইউনিয়ন টেৰিটৰিজ অফ ইণ্ডিয়া কোন তাৰিখৰ পৰা জম্মু কাশ্মীৰ আৰু লাডাখে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে মৰ্যাদা পালে ঠিক আছে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে কেতিয়া মৰ্যাদা পাইছিলে জম্মু কাশ্মীৰ আৰু লাডাখে তো এইটো হৈছে অপচন ডি 31 অক্টোবৰ 2019 ঠিক আছে 2019 চনৰ 31 অক্টোবৰত এই দুখন প্ৰদেশে মানে জম্মু কাশ্মীৰ আৰু লাডাখ এই দুখন প্ৰদেশে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে তেওঁলোকে মৰ্যাদা পাইছিলে সেই দুখনে মৰ্যাদা পাইছিলে নেক্সট কোৱেশ্চন হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য আৰ্ম ফৰ্চেছ ইন ইণ্ডিয়া তো ভাৰতৰ যিটো সশস্ত্ৰ বাহিনী আছে তাৰ সৰ্বাধিনায়ক কোন হয় ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক কোন হয় আমাক সুধিছে তো তেওঁ হৈ যাবগে অপচন সি দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হয় নেক্সট কোৱেশ্চন হু ইজ নোন এজ দ্য আৰ্কিটেক্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ সংবিধানৰ স্থপতি হিচাপে কাক জনা যায় মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি বি আৰ আম্বেদকাৰ ঠিক আছে ভীমৰাও আম্বেদকাৰকে ভাৰতীয় সংবিধানৰ স্থপতি হিচাপে জনা যায় নেক্সট কোৱেশ্চন হু ডিসাইডেড disputes relating with the allotment of symbols to political parties ৰাজনৈতিক দলবোৰক প্ৰতীক আবণ্টন সম্পৰ্কীয় বিবাদ কোনে নিৰ্ণয় কৰে ঠিক আছে ৰাজনৈতিক দলবোৰৰ যিবিলাক প্ৰতীক থাকে সেই আবণ্টন সম্পৰ্কীয় বিবাদবোৰ কোনে নিৰ্ণয় কৰে তো এইটো হৈ যাবগে অপচন ডি ইলেকশ্যন কমিশ্যন অৰ্থাৎ নিৰ্বাচন আয়োগে এইবিলাক নিৰ্ণয় কৰে নেক্সট কোৱেশ্চন দ্য ফাৰ্ষ্ট 5-year প্লেন ইন ইণ্ডিয়া ৱাজ লঞ্চ ইন দ্য ইয়েৰ ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কোনটো বছৰত আৰম্ভ কৰা হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন এ 1951 ঠিক আছে 1951 চনত আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন হু ইজ দ্য চিফ ল অফিচাৰ অফ ইণ্ডিয়া ভাৰতৰ মুখ্য আইনী প্ৰাধিকাৰী কোন হয় ঠিক আছে হু ইজ দ্য চিফ ল অফিচাৰ অফ ইণ্ডিয়া সো দিস কাৰেক্ট আনসাৰ ইজ অপচন বি এটৰ্নি জেনেৰেল জন হৈছে ভাৰতৰ মুখ্য আইনী প্ৰাধিকাৰী নেক্সট কোৱেশ্চন in which session of parliament railway and general budget are presented সংসদৰ কোন অধিৱেশনত ৰেল আৰু সাধাৰণ বাজেট উত্থাপন কৰা হয় ৰেল আৰু সাধাৰণ বাজেট এটো কোনটো অধিৱেশনত উত্থাপন কৰা হৈছিল তো ইয়াৰ শুদ্ধটো অপচন বি ফাৰ্স্ট সেশন ঠিক আছে প্ৰথম অধিৱেশনতে উত্থাপন হয় নেক্সট কোৱেশ্চন when did constituent assembly adopt a national flag সংবিধান সভাই কেতিয়া ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰিছিল সংবিধান সভাখনে কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন গ্ৰহণ কৰিছিল তো ইয়াৰ শুদ্ধটো অপচন বি 22 জুলাই 1947 1947 চনৰ 22 জুলাই গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন হু was the last British Governor General who addressed the Constituent Assembly সংবিধান সভাত ভাষণ দিয়া অন্তিমজন ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল তো তেওঁ আছিল অপচন বি লৰ্ড মাউণ্টবেটেন নেক্সট কোৱেশ্চন তো চাওক In the national flag, what does saffron color represent? ৰাষ্ট্ৰীয় পতাকাত থকা গেৰুৱা ৰঙে কি প্ৰতিনিধিত্ব কৰে তো ৰাষ্ট্ৰীয় পতাকাত তিনটা ৰং থাকে আমি জানো সেই তিনটা ৰঙৰ যেটো গেৰুৱা ৰং থাকে গেৰুৱা ৰংটোৱে কি প্ৰতিনিধিত্ব কৰে হদিছে ত্যাগ নে সাহস নে মানৱ প্ৰকৃতি নে এটা নহয় তো বন্ধুসকল ইয়াৰ শুদ্ধটো যে অপচন এ ৰিইউনিকেশ্যন অৰ্থাৎ ত্যাগৰ আমাক প্ৰতিনিধিত্ব কৰে Next question to is in the national flag which color is used in the wheel ৰাষ্ট্ৰীয় পতাকাত থকা অশোক চক্ৰত কোনটো ৰং ব্যৱহাৰ কৰা হৈছে ঠিক আছে ৰাষ্ট্ৰীয় পতাকাত যেটো অশোক চক্ৰ থাকে তাত কিমানডাল দণ্ড থাকে হেতু আপোনালোকৰ পৰীক্ষাত আহি যায় সো মনত ৰাখিব তাত 24 ডাল দণ্ড থাকে এতিয়া আমাক সুধিছে যে তাতে কোনটো ৰং ব্যৱহাৰ হয় এই অশোক চক্ৰটোত কোনটো ৰং ব্যৱহাৰ কৰা হৈছে তো এটো হৈ যাবগে অপচন বি ঠিক আছে অপচন বি নেভি ব্লু ঠিক আছে গাঢ় নীলা ৰংটো ব্যৱহাৰ কৰা হৈছে আজি ভিডিওৰ লাষ্ট কোৱেশ্চন তো চাওক Which was the first state of India to be formed on the basis of language? ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন হয় ভাষাৰ ভিত্তিত গঠন হোৱা যদি আমাৰ প্ৰথম ৰাজ্যখন হতে তো হেখন হৈ যাবগে অপচন ডি অন্ধ্ৰ প্ৰদেশ ঠিক আছে অন্ধ্ৰ প্ৰদেশখন ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য আছিল
তো বন্ধুসকল আজি ভিডিঅ'ৰ কোৱেশ্চন কেইটা যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এতিয়া আপোনালোকৰ ডিএলএডৰ সম্পূৰ্ণ প্ৰিপাৰেচন ইয়াতে আমি কৰাই দিম আৰু যদিহে আপোনালোকে যদি ভাবে নোটছখিনি পঢ়িম আমি গোটেইখিনি নোটছ পঢ়ি প্ৰিপাৰেচন কৰিম সো আপোনালোকে এই নাম্বাৰটোত আমাক মেছেজ কৰিব 8133840965 এই নাম্বাৰটোত আমাক মেছেজ কৰি সম্পূৰ্ণ নোটছখিনি আপোনালোকে লৈ ল'ব পাৰিব আৰু গোটেই নোটছখিনি এক্সামৰ আগলৈকে যিমানখিনি নোটছ আপোনালোকক দিম কেৱল মাত্ৰ 99 ত এতিয়া পাই যাবগে এটো হয়তো আমি আকৌ 199 কৰি দিব পাৰো সো আপোনালোকে যিমান সোনকালে পাৰে লৈ ল'ব